তামুলপুৰ জিলাৰ অন্তৰ্গত সদৌ বাথৌ গৌতমৰ ধৰ্মীয় সভাৰ আলোচনা চক্ৰ আজি তামুলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীত অনুষ্ঠিত হয়। পুৱা ৮ বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত পতাকা উত্তোলন কৰে তামুলপুৰ আঞ্চলিক বাথৌ গৌতমৰ সভাপতি থানেশ্বৰ বৰুৱে। শ্বহীদ তৰ্পণ কৰে তামুলপুৰ আঞ্চলিক বাথৌ গৌতমৰ উপসভাপতি আনন্দৰাম বৰুৱে। ইয়াৰ পিছত তামুলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা আঞ্জাৰ আৰজ অনুষ্ঠিত কৰা হয়। হীৰেন্দ্ৰনাথ বড়োৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। তামুলপুৰ আঞ্চলিক দুলাৰাই বাথৌ মন্দিৰ নিৰ্মাণৰ যুটীয়া সভাপতি মিলন বড়োৱে উদ্বোধন কৰা উক্ত সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে ৰাজেন বড়োৱে। আঞ্চলিক বাথৌ ধৰ্ম সংঘৰ আমি যোৱা 23 ডিচেম্বৰত যিটো আমি নতুন কমিটি গঠন কৰা হৈছিল, সেই গঠন কৰাৰ পিছত আমি আমাৰ যিটো বড়ো জাতিৰ প্ৰধান বাথৌ ধৰ্ম, এই বাথৌ ধৰ্মটো সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমৰ বসবাস কৰা সকলো বড়ো জাতি যাতে আমাৰ ধৰ্মৰ নিয়ম নীতিবিলাক যাতে সুচাৰুৰূপে পালন কৰাৰ কিবা হয়, পৰিৱেশ হয়, ইয়াৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতৰ লোৱাৰ দৰে আজিও আমি এখন আলোচনা চক্ৰ আহ্বান কৰা হৈছে। এইখন আলোচনা চক্ৰৰ মূল বিষয় হ'ল আমি প্ৰত্যেক বড়ো জাতিৰ বড়ো সদস্যবিলাকক বাথৌ ধৰ্মৰ প্ৰতি সজাগ সৃষ্টি কৰাৰ কাৰণে আজিৰ আলোচনা চক্ৰটো আহ্বান কৰা হৈছে। অসম আদিত্য, তামুলপুৰ।